শুভৰাত্ৰিপুৱা জনালোঁ। কি খবৰ সকলোৰে? মোৰ খবৰটো বহুত বেছি ভালে, কাৰণ যিহেতু আজি মোৰ জন্মদিন, গতিকে কিনো কৰোঁ বুলি ভাবি আছোঁ। ৰ'দ দেখিছেনে? চকু মেলিব পৰা নাই একেবাৰে। এইফালে আমাৰ ঘৰৰ ওচৰৰ পানী শুকাই গ'ল। এইফালে যিহেতু আজি মোৰ জন্মদিন, গতিকে কিনো কৰোঁ, ঘৰৰ মানুহে খাবৰ কাৰণে দুটা স্পেচিয়েল বস্তু বনাওঁ আৰু লগতে আপোনালোককো দেখাই দিওঁ, নে কি কয়? গতিকে আহক আমি আৰম্ভ কৰোঁ, আৰু আবেলিলৈকে কি হয় গোটেইখিনি চাই যাই থাকিব। মই কৰি ভাল পোৱা কাম এটা কৰিব লৈছোঁ। কেক বনাবৰ কাৰণে ময়দা লৈ লৈছোঁ। কেকটো বহাই দিছোঁ। এইফালে আৰু এটা বস্তু বনাম, পিঠা বনাম তেলত দিয়া। গতিকে এনেকৈ 1 কাপ ময়দা লৈছোঁ আৰু 1 কাপ আটা লৈ লৈছোঁ। 1 কাপ নহয়, একচুৱেলি বাতি হয়। মই যিকোনো কেক হওক কিবা বনালে মই এই বাতিটোৰ জোখতে লওঁ। যিহেতু মোৰ তাত এনেকৈ সিমান যোগাৰ নাই আৰু মই কেক বনাই বহুত বেছি ভাল পাওঁ, তাৰ কাৰণে মই এনেকৈ ধৰক নিজাকৈ কিছুমান যোগাৰ কৰি লৈছোঁ। এইটো বাতিটোৰ জোখতে কেকৰ হেৰিখিনি লৈ লওঁ। এইফালে মই পাউডাৰ গাখীৰ লৈ লৈছোঁ, আমুল গাখীৰ। এইফালে ধুনীয়াকৈ গুলি ল'ম এতিয়া। এইফালে কেকটোতো বহাই দিছোঁ। কেকৰ ৰেচিপি দিয়া নাই বাৰু, কাৰণ যিহেতু আগতে দিছোঁৱে, আৰু যদি আপোনালোকে কেকৰ ৰেচিপি লাগে তেনেহ'লে জনাব, মই দি দিম। আগতে বহুতবাৰ বনাইছোঁ যিহেতু। এইফালে মই চেনীৰ গুড় লৈছোঁ, এইখিনি চেনী গুড়ি কৰি থৈছিলোঁ। এইফালে কেকটো ৰেডি হৈ গ'ল। মোৰ হেৰি কম হৈ গৈছিলে, মানে বহুত বেছি ডাঙৰ হোৱা নাই, সৰুৱে হৈছে। দেখিছেনে কি ধুনীয়াকৈ ফুলিছে। গতিকে খায়ো বহুত বেছি ভাল লাগিছে। আৰু এইফালে দেখিছেনে চেল্ফ গিফ্ট বুলি কয়, এইটো মই মানে নিজে নিজক দিছোঁ আৰু, যিহেতু মই ছবি আঁকি বহুত বেছি ভাল পাওঁ, তাৰ কাৰণে কিনো কৰোঁ বুলি ভাবি এনেকৈ দুখন ছবি আঁকিলোঁ। গতিকে যিহেতু নিজে নিজক ভাল পাব লাগে, তাৰ কাৰণে নিজে নিজক ভাল পোৱাৰ ক্ষেত্ৰত এনেকৈ ছবি আঁকি পেলাই নিজে নিজক গিফ্ট দিছোঁ। গতিকে কেনেকুৱা লাগিছে জনাবচোন। এইফালে দেখিছেনে ৰাতিলৈকে আমাৰ খানা আৰম্ভ হৈ গ'ল। খানা মানে ভাইটিহঁত আহিল নোকোৱাকৈ, দাদা, ভাইটি আৰু ভাগিন আহিল। এইফালে ভণ্টিহঁতো আহি আছে, আৰু মোক দেখিছেনে এইফালে পাপাও আছে। এইফালে ভিতৰত গৰমত বনাব নোৱাৰি কেনে এনেকৈ চাৰ্টৰ ওপৰত ৰেডি কৰি আছোঁ বনাব। এইফালে মাংস বনাই আছোঁ মই এনেকৈ বহি পেলাই। গোটেইকেইজনে হেল্প কৰি দিছে বাৰু, অকলে বনোৱা নাই, অকলে একো কামেই কৰা নহয়। ঘৰৰ গোটেইখিনিয়ে মিলি জুলি কৰা হয়, চবেই কিবা নহয় কিবা কৰি দিয়ে, গতিকে এইখিনি বেছি ভাল লাগে আৰু। এইফালে যদিও জুই জ্বলি আছে, কিন্তু ঠাণ্ডা বতাহ আহি আছে, কাৰণ চাৰ্টৰ ওপৰত যিহেতু তেনেকৈ একো টিং চিং দিয়া নাই। এনেকৈ এইফালে বতাহও মাৰি আছে, ভাল লাগিছে। ঘৰৰ ভিতৰততো ফেনৰ বতাহে কামেই নকৰে, ইমান গৰম, সেইকাৰণে বাহিৰতে বনাব ল'লোঁ। তাৰপিছত এয়া গোটেইকেইটাই গভীৰ লেকচাৰত কৰিছোঁ। এইফালে তেল গৰম হৈ আছে। এইফালে মোক গুচাই কিনে এইফালে ৰান্ধনীত লাগি গ'ল। এয়া দেখিছেনে, এইবাৰ আকৌ খেলাত বহি গ'ল, মাৰ্বল খেলাত। কাৰণ যিহেতু আমি তেনেকৈ ফূৰ্তি কৰোঁ, আমাৰ ধৰক বিশেষ হেৰি নাই, গতিকে এনেকৈ আৰু আমি আমাৰ মাজত ধৰক হাঁহি ধেমালি কৰি থাকিব বিচাৰোঁ। মানে এইফালে দাদাই অলপ ফূৰ্তিৰ কাৰণে কেইটামান মাৰ্বল আনি পেলাই খেলিব লৈছে। এইফালে ভণ্টিহঁতো আহি পালে। মোটামুটি ভাত ৰেডি হৈয়ে গৈছে। বন্ধু এজন আহিব, তাক ৰখি আছোঁ। সি অহাৰ পিছতহে ভাতটো দিয়া হ'ব। আমাৰ প্ৰায় ৰেডি হৈয়ে গ'ল গোটেইখিনি।
তাৰপিছত এয়া দেখিছেনে মই গম নোপোৱাকৈ সিহঁতে কেক চেক আনি একেবাৰে পূৰা ৰেডি। ভালো নালাগে তেনেকৈ, ধৰক মই গমেই পোৱা নাছিলোঁ। মইতো ইফালে খানা বনাই আছোঁ, মোৰ অৱস্থাটো দেখাই পাইছে গৰমত কেনেকৈ আছোঁ, কেনেকুৱা ড্ৰেছত আছোঁ। খানা বনাই আছোঁ ইফালে, যিহেতু ইয়াতে আহিব, ইহঁতক জলদি খুৱাই পঠাব লাগিব, গোটেইকেইটাই ঘৰত যাব আৰু এইফালে ভণ্টিয়ে কেক ৰেডি কৰি আছে। দুখৰ বিষয়ে ভাত খাব বহুতে লাইন গুচি গ'ল। এফালে ভণ্টি বিচনী বিচি আছে আৰু লগতে টৰ্চ মাৰি মাৰি ভাত খাই আছে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। এইফালে আৰু আইটেমখিনি দেখুৱাই নে নহয়। এইফালে গাহৰি মাংস বনাইছোঁ, এইফালে মাছ, পটল ভাজি, চেজুগল, এইফালে পাপৰ, দালি। এয়া এনেকৈ চিম্পলকৈ বনাইছোঁ দিয়ক, আৰুনো কি কৰিব, কাৰণ বহুত বেছি বনাব নোৱাৰোঁ যিহেতু, আৰু মই মানুহো কম। গতিকে আজিলৈকে বাই বাই।